हेलो नमस्कार आमी सुरक्षा सन्दर्भत एखने बातनाट परिवेशन কৰিবলৈ লৈছো খুব কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰা হৈছে অনেকখিনি ভুল ত্ৰুটি থাকিব পাৰে আমি সকলো ছাত্ৰ ছাত্ৰীক পুনৰ দিছো সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে নিৰৱতা অৱলম্বন কৰে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে নিৰৱতা অৱলম্বন কৰে আমি নাটকখনি আৰম্ভ কৰিবলৈ লৈছো পৰীক্ষাৰ ক্ষেত্ৰত এই নাটকখনৰ জৰিয়তে তথা বাতনাটখনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে অকণমান সজাগ হ'ব পাৰে তাৰ বাবে আমি এই ব্যৱস্থাপনাটো ৰাখিছোঁ পুনৰবাৰ দোহাৰিছোঁ অনিচ্ছাকৃত ভুল ত্ৰুটি হ'ব পাৰে সকলো ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আমি এই বাতনাটখন পৰিৱেশন কৰিবলৈ লৈছোঁ আজি দেখাম মজা কাহিনী এখন গাঁৱত আছিল এহাল পিতৃ মাতৃ আৰু এটি সন্তানৰ দাবী পূৰণ কৰিব লাগে ইয়াৰ পাছত বা কিনো হ'ল আহকচোন চাওঁ ইমান গৰম ৰাতিপুৱাৰ পৰা মই কাম কৰি ভাগৰি পৰিছো ইফালে মানুহজন পথাৰৰ পৰা আহি পাবহি ল'ৰা এটাই মেট্ৰিক পাছ কৰিছেহে তাক হেনো বাইক নে কি সেইখন লাগে হেৰৌ মই বুঢ়ীমাকজনীয়ে বাইকখন বাৰু তাক ক'ৰ পৰা আনি দিওঁ পঢ়া শুনাত মনোযোগ নাই বাইক লাগে তাক মা কি হ'ল ভাত দে সোনকালে দেৰি হৈছে নহয় ইমান সোনকালে ক'ত যাওঁ মোৰ বাহিবান কৰিয়ে হোৱা নাই কলেজ 9 বজাৰ পৰা আৰম্ভ হয় ৰৈ দে অকমান মা তোক কোৱা নাছিলো জানো পদ্মেশ্বৰ প্ৰফেছৰ পুতেকক আমাৰ লগতে কি প্ৰাঞ্জল তাক বাইক এখন নিদিলে নহয় দেখিলি লোকৰ ল'ৰাক যি লাগে তাকেই আনি দিয়ে আৰু মোক তই একোৱে আনি নিদিয় বাইক এখন খুজিছিলো তাকো আনি দিব নোৱাৰো আমি বস্তু দুখীয়া মানুহ বাপেৰে পুৰা মাটিতে খেতি কৰি লোকৰ ঘৰত হাজিৰা কৰি আমাক খুৱাই আছে তেনেস্থলত তোক আমি বাইক এখন ক'ৰ পৰা আনি দিওঁ মই এইবোৰ কথা একো নাজানো মুঠতে মোক বাইক লাগিবই এতিয়া মই যাওঁ শুনচোন বোপাই হে ভগৱান কি যে উদণ্ড ল'ৰা তাক সুমতি দিয়া প্ৰভু দেখিলেনে ৰাইজ সন্তানৰ দাবী পূৰণ কৰিবৰ বাবে মাক বাপেকৰ মনত কিমান যেন দুখ ইয়াৰ পাছত কিনো হ'ল আহকচোন চাওঁ আবে প্ৰাঞ্জল কি বাইক চবে চালিয়া কিন্তু আমাৰতো অকাত নাই ল'বলে এপাক দিবি চলাবলে আৰু পাৰ্টি মেইন কিন্তু আবে পাৰ্টি পাই যাবি প্ৰথম ভালকে চলাব শিকি লওঁচোন তই ইমান ধুনীয়া বাইকটো কিনিলি নে তয়ে কপাল আৰু দে আমি দুখীয়া মানুহ ক'তটো ল'ব পাৰিম তই ধনী মানুহ তোক দেউতাই যিটোকে বিচাৰিছে সেইটোকে দিছে আৰে ভাই ইয়াত ধনী দুখীয়া কোনো কথাই নাহে এইবিলাক ভাই টেলেণ্ট হয় টেলেণ্ট মই কি কৰিলো জানো কি কৰি মোৰ চেহেৰা চাই লাগে নি মোক দেউতাই বাইক কিনি দিলে আবে মই তিনি বল কলেজ দেৰি হৈছে নহয় চাৰিটা এখন বাইকত যাব পাৰিম যাম আমি যদিও আৰু মই ধমধমতে যাওঁ আমি নহয় কিন্তু মই প্ৰাঞ্জলৰ লগত যাম নদী যিহত গৈ থাক আমি নহয় তই যা একেলগে যা প্ৰাঞ্জলৰ লগত মইহে যাম এই বাইকটো দুটা যোৱা মানুহটো চাৰিটা যাব পাৰিব যা যদি বাটত পুলিচে ধৰে আবে ইনে দেৰি হৈছে গোটেইকেইটা কাজিয়া লাগি আছে চাৰিটা কথা কৈছে তই বাইক ভালদৰে চলাব নাজানো কালি আনিছ বাইক পুলিচে ধৰি গৰু পিঠা দি পিটিব মই নাযাওঁ দেই এই ভাই একো নহয় লাহে চলাব নাজানো লাহে চলাব নহয় একো নহয় বল নাই মই নেযাওঁ নেকি আৰু আচল কথা কি জানো কি বেয়া আকৌ তোৰ হেলমেটেই নাই পুলিচে ধৰে আমাক টেনশন লৈছো মোৰ দেউতা ইনে আছে দেউতা বহুত টকা আছে নাই মই নুতুং নেকি টেনশন
দেখিলে নে ৰাইজ বাইকত যাব লাগে দুজন গ'ল আকৌ চাৰিজন আকৌ হেলমেটো নাই ইয়াৰ পাছত বা কি হ'ল আহকচোন চাওঁ ডেকাহঁত ৰবাচোন ৰবা নামা তোমালোক ছাৰ আমাৰ গাত শুনে 5 এতিয়া লোকৰ গাত দুখি লাভ নাই তোমালোকে ট্ৰেফিক কে নাজানা নেকি ছাৰ বাইক কিনিছো আৰু চলাইছো আৰু মই চলাব জানো নহয় ছাৰ তুমি যদি বাইক চলাব জানা তেন্তে তোমাৰ হেলমেট ক'তা ঐ ছাৰ মই ইহঁতক কৈছিলো ইহঁতে মোৰ কথা নুশুনি ছাৰ ই লাহে চলাইছে আমিও লাহে আহিছো হেলমেট নিপিন্ধিলে একো নহয় দিয়ক ছাৰ ৰবা তোমালোকে মনোযোগেৰে শুনা মানুহৰ জীৱনবোৰ হ'ল খন্তেকীয়া মানুহে প্ৰতিটো সময়তে নিয়ম নীতি মানি চলিব লাগে আৰু তোমালোকে বৰ্তমান সৰু ল'ৰা তোমালোকে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট বস্তু ব্যৱহাৰ কৰিব লাগে মই জানো ছাৰ চলাব আৰু নজনা নহয় মোক কালি বাইক কিনি দিছেহে ছাৰ ৰবা তোমালোকে কথাবোৰ ভালদৰে বুজা চৰকাৰী সংশোধনী আইন অনুসৰি চৰকাৰী মটৰ সংশোধনী আইন অনুসৰি 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে বাইক চলোৱাটো নিষেধ কথাবোৰ ভালদৰে বুজাই ক'ব নেকি তেতিয়াহ'লে ভালদৰে শুনা তোমালোক চৰকাৰী মটৰ পৰিবহণ সংশোধনী আইন অনুসৰি 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে বাইক চলোৱাটো নিষেধ তাৰোপৰি বিনা হেলমেটত যদি তুমি বাইক চলোৱা তুমি 1000 টকা ফাইন ভৰিব লাগিব আৰু যদি তুমি লাইচেন্সেই নাই তোমাৰ এতিয়া 5000 টকা ছাৰ আমাৰ বহুত ভুল হৈ গ'ল এইবাৰ বাবে আমাক ক্ষমা কৰি দিয়ক ছাৰ তোমালোকে বহুত ডাঙৰ অপৰাধ কৰিছা নহয় তোমালোকে ইয়াৰ বাবে তুমি জেল যাবলৈ হ'ব পাৰে আনকি তোমাৰ মা দেউতা জেললৈ যাবলগীয়া হ'ব পাৰে ছাৰ আমাক এইবাৰ বাবে ক্ষমা কৰি দিয়ক আৰু জীৱনত এনেকুৱা ভুল আমি কেতিয়াও নকৰোঁ তোমালোকে এটা নহয় তোমালোকে বহুত অপৰাধ কৰিছা নহয় প্ৰথমতে তুমি বিনা হেলমেটত বাইক চলাইছা দ্বিতীয়তে তোমালোকৰ লাইচেন্স নাই তৃতীয়তে তোমালোকে 18 বছৰ তলত বাইক চলাইছা আৰু চতুৰ্থতে এজন নহয় দুজন নহয় আনকি 4জন একেলগে উঠিছা আৰু অনেক ভুল কৰিছা নহয় তোমালোকে ছাৰো এতিয়া আমাৰ কি হ'ব বাৰু গগৈ দেখোন ছাৰ এইকেইটা দেখোন মোৰ গাঁৱৰে ল'ৰা কি বাৰ জগৰ লগালে ইহঁতে হয় ছাৰ ইহঁতে এটা ডাঙৰ অপৰাধ কৰিছে ইহঁতে এতিয়া গুৰুতৰ অপৰাধ কৰিছে বিনা হেলমেট আৰু লাইচেন্সত ইহঁতে বাইক চলাই এইফালে গৈছে মেইন ৰোডত তাকো কথাটো চোন বেয়া হৈছে ছাৰ এইবাৰ বাবে আমাক ক্ষমা কৰি দিয়ক আমি চাৰিটাই বহুত ডাঙৰ ভুল কৰিলোঁ ছাৰ কাণত ধৰি খবৰ খাইছো বাইকতো নুঠো থানালৈও নাযাওঁ যদু তুমি কথাটো ভুল বুজিছা বাইকত উঠাৰ বাবে তোমালোকক ধৰা নাই নহয় এই যে তোমালোকে বিনা হেলমেটত আহিছা আৰু এখন বাইকত 4জন যে আহিছা তাৰ বাবেহে তোমালোকক ধৰা হৈছে ছাৰো মই টঙি বলা প্ৰত্যাগ কৰিছো আৰু মই জীৱনৰ লাইচেন্স নোহোৱাকৈ বাইক নিশিকো আৰু ছাৰ এইবাৰ বাবে মাফ কৰি দিয়ক আৰু নতু দেউতা ঘৰত গম পালে ডাঙৰ কথা হ'ব ঠিক আছে বাৰু আৰু গাঁৱত বদনাম হ'ব ছাৰ এইবাৰ বাবে আমাক মাফ কৰি দিয়ক আৰু হ'ব ঠিক আছে বাৰু গগৈ এওঁলোকক যাবলৈ দিয়া ঠিক আছে ছাৰ আৰু শুনা সুৰক্ষাই হেলমেট পিন্ধক আমি সকলোৱে ট্ৰেফিক আইন মানি চলিম